এইবাৰ বাটৰহাটত প্ৰায় 2 শতাধিক শ্ৰমিক ইউনিয়নৰ সদস্যক আটক কামৰূপ জিলা প্ৰশাসনৰ। বৃহস্পতিবাৰে দক্ষিণ কামৰূপৰ বাটৰহাটত একত্ৰিত হৈছিল চিটুৰ প্ৰায় 2 শতাধিক সদস্য। চৰকাৰৰ গণতন্ত্ৰ বিৰোধী নীতিত অসন্তুষ্ট প্ৰকাশ কৰা চিটুৱে কৰি আহিছে প্ৰতিবাদ। শ্ৰমিকসকলৰ সুবিধাৰ্থে বিভিন্ন দাবী তুলি চিটুৱে কৰি আহিছে প্ৰতিবাদ। তাৰে সমান্তৰালভাৱে এইবাৰ আশাকৰ্মীৰ মাননিৰ সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰিছে চিটুৱে। আন্দোলন কৰাৰ বাবে বাটৰহাটত একগোট হৈছিল প্ৰায় 2 শতাধিক চিটুৰ সদস্য। কিন্তু আন্দোলন আৰম্ভ কৰাৰ আগমুহূৰ্তত ঘটনাস্থলীত উপস্থিত হয় ডিএছপি, অচি, আইচিৰ লগতে প্ৰশাসনৰ লোক। প্ৰতিবাদস্থলীত উপস্থিত হৈ 2 শতাধিক আন্দোলনকাৰীক আটক কৰে কামৰূপ আৰক্ষীয়ে। ইয়াকে লৈ বৰ্তমান তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত। ইফালে আন্দোলনকাৰীয়ে পৰৱৰ্তী সময়ত তেওঁলোকৰ দাবী মানি নললে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে। আশাকৰ্মীসকল বা আশা ছুপাৰভাইজাৰ বাইদেউসকল আমি ইয়াত চামিল হৈছোঁ এই আন্দোলনত ধৰ্মঘটত। আমাৰ যিহেতুকে আমাৰ এইবাৰ বাজেটৰ অধিৱেশনত আমাৰ আশা বা আশা ছুপাৰভাইজাৰ বাইদেউসকলৰ মাননিটো বঢ়াৰ কাৰণে যেন কোনো সিদ্ধান্ত গ্ৰহণ নকৰিলে, বৰঞ্চ কেশৱ মহন্ত ডাৱৰীয়া ছাৰে কৈছে যে কি এজনী আশাকৰ্মীয়ে 20,000 পৰা 25,000 টকা দৰমহা পায়। গতিকে তেখেতে সেই যে কৈছে কথাষাৰ কিহৰ ভিত্তিতে মানে কৈছে আমি বুজি পোৱা নাই। তেখেতে পৰ্যবেক্ষণ কৰক কোনজনী আশায়ে 20,000 পৰা মানে 25,000 টকা দৰমহা পায়। তেখেতে আমাৰ মাননিটো যদি আমাক মজুৰি দিব নোৱাৰে নাই, কিন্তু আমাৰ যিটো শ্ৰম সেই শ্ৰমৰ অনুযায়ী আমাক মাননিটো তেখেতে বঢ়াই দিয়ক। আমাৰ এইটো দাবী চলি আহিছে, আমাক মাননিৰ সলনি মজুৰি দিয়ক, আৰু মজুৰি যদি দিব নোৱাৰে তেতিয়ালৈকে আমাক 10,000 টকাকৈ হ'লে ষ্টেট গভৰ্ণমেণ্টৰ পৰা আমাক মাননি প্ৰদান কৰক। আমি এই দাবী কৰি আছোঁ, কিন্তু তেখেতে বাজেটত আমাৰ এই বিষয়ে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰাৰ কাৰণে আমাৰ আশা বা আশা ছুপাৰভাইজাৰসকল আমি বাইদেউসকল বৰ মানে ক্ষোভিত হৈছোঁ, আৰু এই ক্ষোভত আমি আজি এনেকৈ ওলাই আহিবৰ কাৰণে বাধ্য হৈছোঁ। পৰৱৰ্তী সময়ত যদি আমাৰ তেখেতে যিটো ঘোষণা কৰিছে 20,000 পৰা 25,000 টকা দৰমহা পায় বুলি, যেতিয়ালৈ আমি 20,000 পৰা 25,000 টকা দৰমহা নাপাওঁ তেতিয়ালৈকে আমাৰ আন্দোলন অব্যাহত থাকিব। ইয়াৰ পিছত আমি আৰু জংগী আন্দোলন কৰিবলৈ সাজু আছোঁ। সমগ্ৰ দেশজুৰি কৃষক যিমান কৃষক সংগঠন আছে, সংযুক্ত কিষাণ মৰ্চা আৰু ভাৰতবৰ্ষৰ যিবিলাক কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আছে, আনহাতে বিভিন্ন বেংক, LIC বা অন্যান্য যিবিলাক আমাৰ কৰ্মচাৰী আছে বিভিন্ন প্ৰতিষ্ঠানত কাম কৰা, এই আটাইবিলাকে লগ হৈ এই অহা 16 তাৰিখে সমগ্ৰ দেশজুৰি হৰতাল ধৰ্মঘট পালন কৰি আছে। আমি অসমত CITUকে ধৰি বিভিন্ন আমাৰ যিবিলাক শ্ৰমিক কৰ্মচাৰী সংগঠনবিলাক আমি অসমত আছোঁ, এইসকলে অহাকালি আমাৰ মেট্ৰিক পৰীক্ষা যিহেতুকে আৰম্ভ হ'ব, সেইকাৰণে আজি আমি ইয়াতে অসমত 15 তাৰিখে কৰি আছোঁ। এতিয়া এই যে আন্দোলন কৰি আছোঁ, ইয়াৰ কাৰণটো কি? কাৰণটো হৈছে যে আমাৰ যিবিলাক শ্ৰমজীৱী মানুহ কৃষক, এইসকলক দিয়া যিবিলাক নৰেন্দ্ৰ মোদী চৰকাৰে প্ৰতিশ্ৰুতি, এই প্ৰতিশ্ৰুতি পালন কৰাটো দূৰৰে কথা। এতিয়া আজি আমাৰ দেশৰ শ্ৰমিক কৰ্মচাৰীসকলৰ কাৰণে যিবিলাক আইন কানুন আছিল, এইবিলাক লাহে লাহে তেওঁলোকে নোহোৱা কৰি আছে। লেবাৰ ল উঠাই দি এতিয়া লেবাৰ কোড বনাই আছে। একেদৰে আজি আমাৰ দেশৰ যিবিলাক ৰাজহুৱা সম্পত্তি আছে বা আমাৰ যিখিনি চৰকাৰী স্কিম আছে, এইবিলাকো তেওঁলোকে প্ৰাইভেট কৰি আছে। স্কুল, কলেজ, মেডিকেল চব বস্তু প্ৰাইভেট। আমাৰ দৰে সাধাৰণ মানুহ এতিয়া আজি চলিব নোৱাৰা অৱস্থাত গতি কৰি আছে। এই যে আমাৰ আশা বাইদেউসকলে বহুদিন আন্দোলন কৰি আছে, তেওঁলোকৰ মাননিৰ সলনি মজুৰি দাবী কৰি আছে। স্বাভাৱিকভাৱে তেওঁলোকে দিনতো কাম কৰে, তেওঁলোকে উচিত মজুৰি পাব লাগে, কিন্তু চৰকাৰে তেওঁলোকৰ দৰে মানুহবিলাকক মাননি দি আছে। আমাৰ আঁচনিভুক্ত কৰ্মচাৰীসকলক মাননি দি আছে। গতিকে এনেকুৱা অৱস্থাত আজি কৰ্মচাৰীসকলে লগ হৈ চৰকাৰৰ ওচৰত ডিমাণ্ড কৰি আছে যে তেওঁলোকক মাননি নহয়, মজুৰি লাগে আৰু উপযুক্ত মজুৰি লাগে। তেওঁলোকে দাবী কৰিছে ন্যূনতম আজি 21,000 টকা তেওঁলোকক মাননি লাগে। কৃষকসকলে দাবী কৰিছে তেওঁলোকক উৎপাদিত ফচলৰ মূল্য লাগে। আমাৰ নিৰ্মাণ শ্ৰমিকসকলে দাবী কৰিছে তেওঁলোকৰ কাৰণে থকা যিখন নিৰ্মাণ শ্ৰমিক কল্যাণ আইন, এখন সঠিকমতে চলিব লাগে। এই ধৰণে আজি শ্ৰমজীৱী মানুহ লগ হৈ আজি এই আন্দোলনত নামিছে। আমি ইয়াতে দক্ষিণ কামৰূপৰ বিভিন্ন ঠাইত আমি লগ হৈছোঁ। বকো, নগৰপাৰা, বনগাঁও, ছয়গাঁও, আমি ইয়াতে বিজয়নগৰ ইয়াতে লগ লাগিছিলোঁ, আৰু ইয়াৰ পৰা আমি এটা সমদল কৰাৰ কথা আছিল। কিন্তু আজি আমাৰ কাৰণে অত্যন্ত দুখৰ কথা, লজ্জাৰ বিষয় যে সম্পূৰ্ণ কামৰূপ প্ৰশাসন, কামৰূপৰ DCP,
ডিজিপি ঠিক তেনেকৈ আমাৰ কি কয় এইটো ডিএছপি আৰু চাৰ্কুল অফিচাৰ আমাৰ লোকেল থানাৰ অফিচাৰ আমাৰ মানে IC সকলোবিলাকে আমাৰ যে চক্ৰ বিহু বুজিছে চক্ৰ বিহু তৈয়াৰ কৰিছে ইয়াৰ পৰা ওলাবই নিদিয়ে তেওঁলোকে আৰু গণতন্ত্ৰ ক'ত গ'ল আমিতো ইয়াতে কিবা ৰাস্তা ঘাট ভাঙিব নাযাওঁ আমি ইয়াৰ পৰা এটা সমদল কৰি আমাৰ দাবীবিলাক ৰাইজৰ ওচৰত জনাম এইটো আমাৰ গণতান্ত্ৰিক অধিকাৰ কিন্তু আজি তেখেতসকলে ইয়াতে এৰেষ্ট কৰিছে আৰু এৰেষ্ট কৰি এতিয়া আমাক এটা জল জুলুম কৰিছে গতিকে এনেকুৱা অৱস্থাত আমি শ্ৰমিক কৃষক সংগঠনবিলাকে আমি ধিক্কাৰ জনাইছোঁ আৰু দেশৰ পৰা গণতন্ত্ৰৰ যিটো ব্যৱস্থা এইটো যিটো তেওঁলোকে উঠাই দিয়াৰ কাৰণে নৰেন্দ্ৰ মোদীৰ এটা ডাঙৰ ক্ৰেডিট যে আমাৰ দেশৰ যি গণতান্ত্ৰিক ব্যৱস্থা আছিল ইয়াক সম্পূৰ্ণভাৱে ধ্বংস কৰি গৈ আছে আমাৰ দেশৰ সংসদীয় ব্যৱস্থা তেওঁলোকে ধ্বংস কৰি যাই আছে আৰু দেশৰ মানুহৰ মাজত কেৱল সাম্প্ৰদায়িক মন্তব্য আমাৰ অসমৰে মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই হওক বা যত যিমান আছে এই সকলোবিলাকে কেৱল মাত্ৰ হিন্দু মুছলমান জাতিৰ নামত ধৰ্মৰ নামত মানুহক ভাগ ভাগ কৰাৰ কাৰণে তেওঁলোকে উচতনি দি আছে তো এনেকুৱা এটা অৱস্থাত আমি দেশৰ মানুহ ঐক্যবদ্ধ হৈ আমাৰ সমাজী মানুহ ঐক্যবদ্ধ হৈ আমি এই চৰকাৰৰ মানে যিবিলাক মানে বিৰোধী নীতি সাধাৰণ মানুহ বিৰোধী ইয়াৰ প্ৰতিবাদ কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু ৰাইজৰ প্ৰতি আমি বিনম্ৰ আবেদন জনাইছোঁ যে যাতে 2024 চনত যি নিৰ্বাচন হ'ব এই নিৰ্বাচনত যাতে কোনো কাৰণতে এই বিজেপি দল পুনৰ আহিব নোৱাৰে কাৰণ এই দল যদি আহে আমাৰ এই দেশখনে নাথাকিব এই দেশৰ গণতন্ত্ৰ নাথাকিব এই দেশৰ আন্তঃৰাষ্ট্ৰীয় মানে কি যিটো ফেডাৰেল ব্যৱস্থা এইটো নাথাকিব সম্পূৰ্ণভাৱে ধ্বংসৰ পিনে গতি কৰি আছে এই দেশ তাৰ কাৰণে আজি আমাৰ এই এনেকুৱা ধৰণৰ আন্দোলনৰ কাৰ্য ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি